10 তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব। মই কালি পৰহি দিনটো দি আছোঁ। Hi, namaskar and welcome to my YouTube channel again guys. এতিয়া বাজিছে ৰাতিপুৱা 6টা আৰু খুবেই বহুত ঠাণ্ডা পৰিছে আমাৰ ইফালে আৰু দেখিছে মোৰ মূৰত চুলিখিনি কাটি ললো গতিকে ঠাণ্ডাটো বহুত বেছি লাগিছে গতিকে কাপোৰ মাৰি লৈছো মূৰত আৰু ভিডিঅ'টো কোৱালিটি ভাল পাইছে নে বেয়া পাইছে নাজানো হাত পুৰা চেঁচা হৈ গৈছে আৰু খুবেই ভাল লাগিছে দেখিছে মোৰ বেকগ্ৰাউণ্ডত গোটেই আৰু কুঁৱলী পৰি আছে এতিয়াও বগা গোটেই চাৰিওফালে বগা হৈ আছে যোৱাকালি মামাৰ ফালৰ পৰা এটা আপডেট পালোঁ আৰু সেই আপডেটটো হৈছে অসম পুলিচক লৈ আৰু অসম পুলিচৰ কথা কওঁতে যিহেতু যোৱাকালি মই ইয়াৰ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ এটা নটিচ আপডেট কি বোলে ভাইৰেল হৈছিলে আৰু সেই নটিচটোত মই কৈছিলোঁ এইটো টোটেলি ফেক হয় বুলি আৰু লগে লগে মই গম পাইছিলে মোৰ ফ্ৰেণ্ডক সুধিছিলোঁ আৰু মই ইনফৰমেশ্যন লৈ ভিডিঅ'টো বনাইছিলোঁ এইটো ফেক হয় বুলি কৈছিলোঁ কিন্তু সঁচাকৈ এইটো ফেকে হয় আৰু যোৱাকালি মামাই এটা মিটিঙলৈ গৈছিলে আৰু তাত তেওঁ কৈছিলে যে এজন ল'ৰা ভিডিঅ' কৰিছিলে আৰু তাত কৈছে যে ডিচেম্বৰ মাহৰ 10 তাৰিখ মানৰ আগত এপইণ্টমেণ্ট লেটাৰটো দিয়া হ'ব বুলি কৈছে আৰু আমাৰ কাৰণে এইটো খুবেই ভাল কথা আৰু যিসকলে চিলেকশ্যন পালে তেওঁলোকৰ কাৰণে খুবেই ভাল দিন আহি আছে আৰু এটা নতুন জীৱন আপোনালোকৰ কাৰণে আৰম্ভ হ'বলৈ গৈ আছে আৰু ভাল লাগিব আৰু আপোনালোকৰ ভিডিঅ' কিছুমান মই চাওঁ যিসকলে চাকৰি পাই গ'ল এবাৰ তেওঁলোকৰ প্ৰেক্টিছ কৰা ভিডিঅ'বোৰ চাইছিলোঁ আৰু চাকৰি পাই গ'লোঁ বোলে আৰু ভিডিঅ' বনাবলৈ এৰি নিদিব আৰু মটিভেশ্যন দি থাকিব সাহস দি থাকিব আৰু কি কিতাপ ফ'ল' কৰিছিলে কি ফ'ল' কৰা নাই সেইবোৰ আমাক অলপ শ্বেয়াৰ কৰি দিব তেতিয়াহে আমি আপোনালোকৰ পৰা আইডিয়াবোৰ ল'ব পাৰিম আৰু আমাৰ কাৰণে খুবেই ভাল হ'ব হয়তো যিদিনাখন এপইণ্টমেণ্ট দি দিয়া যাব সেইদিনাখনেই চাগে তেওঁ নতুন পোষ্টৰ বিষয়ে ক'ব আৰু ভিডিঅ'টোত তেওঁ কৈছে কিছুমান ল'ৰাই কৈছে আছাম কামাণ্ডো লাগিব বুলি কৈ আছে হয়তো বা আছাম কামাণ্ডো আহিব লাগে যিহেতু মামাই আমি যি কওঁ সেইটোৱে কৰিবলৈ মানে বাধ্য হৈ যায় বাধ্য মানে কি আমাৰ কাৰণে তেওঁ বহুত আমাৰ কথা শুনে আমি যি ল'ৰাবোৰে কি বিচাৰোঁ কি নিবিচাৰোঁ সেইবোৰ তেওঁ অলপ ভাবি চিন্তি মেলি তেওঁ বহুত কথা আমাৰ কাৰণে চিন্তা কৰে হয়তো কামাণ্ডো পোষ্ট দিব পাৰে আৰু আমাৰ কাৰণে খুব ভাল কথা আহি আছে ভাল দিন আহি আছে আৰু প্ৰেক্টিছটো নেৰিব আৰু মইতো এইকেইদিন প্ৰেক্টিছ কৰা নাই আৰু বহুত বেছি ঠাণ্ডা পৰি আছে ইয়াতে আৰু যেনে তেনে মই বেমাৰটো ভাল পাই উঠিছোঁ আৰু লাহেকৈ প্ৰেক্টিছত আৰম্ভ কৰি দিম আৰু মই এতিয়া টোটেলি এখন বেলেগ এটা ফিল্ডত আছোঁ আৰু ভিডিঅ'টো মই ক্লিপ মামাৰ কৈ ভিডিঅ' ক্লিপ মই লগাই দিছোঁ আপোনালোকে চাই ল'ব আৰু তাত তেওঁ ভালকৈ কথাখিনি উল্লেখ কৰি দিছে আৰু আমি খুবেই বুজিবলৈ সুবিধা আমাৰ কাৰণে আৰু মই কিছুমান কথা আপোনালোকক চাগে বুজাবলৈ ভালকৈ নাজানো আৰু ভিডিঅ'টো আপোনালোকে চাব এনেকৈ মই বনাই চাগে মোৰ এদিন ইম্প্ৰুভ হ'ব ভালকৈ আৰু ভিডিঅ'বোৰ আপোনালোকে বহুত আঁকোৱালি লৈছে এনেদৰে আঁকোৱালি লৈ গৈ থাকিব আশীৰ্বাদ দি যাব আৰু ইমানকে কৈ মোৰ ভিডিঅ'টো আজি সামৰিছোঁ লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈ জয় হিন্দ জয় ভাৰত নমস্কাৰ দহ তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব মই কালি পৰহি দিনটো দি আছোঁ পুলিচ ওলালে নহ'ব কামাণ্ডো লাগিব